মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি ৰিভিজন টেষ্ট 1ৰ 2 নম্বৰ প্ৰশ্নটো কৰো আহা। 2 নম্বৰ প্ৰশ্নটো আলোচনা কৰো আহাচোন। Rewrite the following sentences using the present continuous tense form of the verbs given in the brackets. মই অসমীয়াত প্ৰথম বুজাই দিছো হা। Rewrite মানে পুনৰাই লিখা বা আকৌ লিখা। The following sentences তলত দিয়া বাক্যসমূহৰ using মানে ব্যৱহাৰ কৰি, the present continuous tense ব্যৱহাৰ কৰি অৰ্থাৎ প্ৰয়োগ কৰি, from of the verbs অৰ্থাৎ ভাৰ্ববোৰৰ পৰা, given দিয়া আছে, in the brackets দিয়া আছে। অৰ্থাৎ কৈছে যে তলৰ বাক্যসমূহৰ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ ব্যৱহাৰ কৰি কি কৰিব লাগে? পুনৰাই লিখিব লাগে। অৰ্থাৎ ব্ৰেকেটত দিয়া ভাৰ্ববোৰ, তলৰ সেন্টেন্সসমূহৰ ব্ৰেকেটত দিয়া ভাৰ্ববোৰক প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সক ব্যৱহাৰ কৰি অৰ্থাৎ প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সক আকৌ লিখা। এনেকৈ ধৰণে ক'ব পাৰো আমি। হ'ব, এতিয়া চোৱা 1 নম্বৰটো চোৱা। এ নম্বৰটো কিছে? দে ডান্স নাও। এতিয়া প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স মানেনো আমি জানিব লাগিব যে প্ৰেজেন্ট কন্টিনিউয়াছ মানে চলিত। এতিয়া যিবোৰ কাম চলি থাকে তাক কোৱা হ'ব কন্টিনিউয়াছ, অৰ্থাৎ কাৰ্য চলি থাকে তাক কোৱা হ'ব টেন্স। অৰ্থাৎ কন্টিনিউয়াছ টেন্স মানে হৈছে যিবোৰ কাম চলি থাকে বৰ্তমানত বা ভৱিষ্যতত বা অতীতত তেনেকৈ চলি থাকে তাক কোৱা হ'ব কন্টিনিউয়াছ। এতিয়া যদি কন্টিনিউয়াছ মানে চলি আছে, যদি প্ৰেজেন্টত চলি আছে তাক কোৱা হ'ব প্ৰেজেন্ট কন্টিনিউয়াছ, যদি পাষ্টত চলি আছে কোৱা হ'ব পাষ্ট কন্টিনিউয়াছ, আৰু ফিউচাৰত যদি চলি আছে তেতিয়াহ'লে ফিউচাৰ কন্টিনিউয়াছ টেন্স বুলি কোৱা হ'ব। এতিয়া ইয়াত বুজি লোৱা যে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ আমি কি কৰিম? কিছুমান আমি কথা মনত ৰাখিব লাগিব। কন্টিনিউয়াছ মানে চলি থকা। এতিয়া আমি কি কৰো? কোনো এটা আমি বাক্যৰ যেতিয়া টেন্স শুদ্ধ কৰিম তেতিয়া আমি তাক কি কৰিম? ভাৰ্বটো শুদ্ধ কৰিম। ভাৰ্বটো শুদ্ধ কৰি দিয়াৰ লগে লগে টেন্স শুদ্ধ হৈ যাব। এতিয়া চোৱা, এতিয়া ভাৰ্ব শুদ্ধ কৰোঁতে মানে আমি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্যৰ গাঁথনিটো মনত ৰাখিব লাগিব যে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত বাক্য এটা আমি কেনেকৈ লিখিম। তেতিয়া মনত ৰাখিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্যৰ গাঁথনিটো সদায় থাকে সাবজেক্ট। হল, তাৰপিছত ইয়াৰ লগত কি থাকিব? সাবজেক্ট। তাৰপিছত কি থাকিব? ক্লাছ দি দিছো দেই। হেল্পিং ভাৰ্ব। ইয়াক কোৱা হ'ব বি ভাৰ্ব থাকে। তাৰপিছত থাকিব মেইন ভাৰ্ব। পাছত তুমি মেইন ভাৰ্ব লগত আকৌ কি হয়? ING যোগ হ'ব দেই। কন্টিনিউয়াছত সদায় ING যোগ হ'ব। তাৰপিছত অবজেক্ট কেতিয়াবা থাকিবও পাৰে নাথাকিবও পাৰে। অবজেক্ট। সাবজেক্ট মানে হৈছে কৰ্তা, যিয়ে কামটো কৰে, আৰু হেল্পিং মানে হৈছে সহায়কাৰী ক্ৰিয়া। মেইন ভাৰ্ব হৈছে মুখ্য ভাৰ্ব, মুখ্য ক্ৰিয়া। তাৰপিছত অবজেক্ট মানে হৈছে কৰ্ম মানে কি কৰিছিলে। এতিয়া চোৱা,
প্ৰথম বাক্যটো আমি যেতিয়া আমি প্ৰথম এনেকৈ শ্বৰ্টকাটত লিখোঁতে ছাবজেক্ট প্লাছ বি ভাৰ্বটো কি হেল্পিং ভাৰ্বৰ প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্সৰ হেল্পিং ভাৰ্ব বি ভাৰ্বটো হয় এম ইজ আৰ হ'ল তাৰপিছত মেইন ভাৰ্ব ধৰা কিবা এটা আছিলে শ্বৰ্ট ফৰ্মত মেইন ভাৰ্ব তাৰ লগত কি হ'ব ING আমি নেক্সট বাৰ কৰোঁতে এনেকৈ লিখিম তাৰপিছত অবজেক্ট অ হ'ল ছাবজেক্ট প্লাছ বি ভাৰ্বৰ ঠাইত আমি এম ইজ আৰ ডাইৰেক্ট লিখি দিব পাৰোঁ এম ইজ আৰ তাৰপিছত মেইন ভাৰ্ব তাৰপিছত অবজেক্ট হ'ব এতিয়া চোৱা প্ৰথম বাক্যটো চোৱাচোন প্ৰথম বাক্যটো ডেটো কি আছিলে ছাবজেক্ট আমি ডে লিখি দিম ডে লিখিলোঁ ডেটো ছাবজেক্ট তাৰপিছত এতিয়া এম ইজ আৰৰ কি হেল্পিং ভাৰ্ব বহিব তেতিয়া আমি এটা চাৰ্ট মুখস্থ কৰিব লাগিব এইটো পাৰ্চন আৰু নাম্বাৰ অনুসৰি কি বহে আমি পাৰ্চন আৰু নাম্বাৰ অনুসৰি চাবা পাৰ্চন আৰু নাম্বাৰ অনুসৰি এই চাৰ্টটো মনত থবা পাৰ্চন আৰু নাম্বাৰ অনুসৰি হ'ব পাৰ্চনটো ইয়াত লিখিম হা পাৰ্চন কি থাকিব ফাৰ্ষ্ট পাৰ্চন মানে যিজনে কামটো কৰে এইটো ফাৰ্ষ্ট পাৰ্চন ধৰা মই ভাবিছোঁ ফাৰ্ষ্ট পাৰ্চন মই তোমাক কৈ আছোঁ তুমি হৈছে ছেকেণ্ড পাৰ্চন আৰু যিটো বিষয় কৈছোঁ সেইটো হৈছে থাৰ্ড পাৰ্চন যিটো বিষয় কৈ আছোঁ সেইটো হৈছে থাৰ্ড পাৰ্চন বা যাৰ বিষয়ে কৈ আছোঁ সেইটো থাৰ্ড পাৰ্চন আমি শ্বৰ্টকাটত লিখিছোঁ ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন থাৰ্ড পাৰ্চন হ'ব ইয়াত প্ৰথমটো থাকিব ছিংগুলাৰ নাম্বাৰ মই ছিংগুলাৰ নাম্বাৰ মানে হৈছে বচন প্লুৰেল নাম্বাৰ হ'ল এতিয়া ফাৰ্ষ্ট পাৰ্চনটো সদায় আই থাকিব দেই তাৰপিছত ছেকেণ্ড পাৰ্চন ফাৰ্ষ্ট পাৰ্চন বহু বচনটো হ'ব প্লুৰেল নাম্বাৰ উই আই মই কথাটো মই কৈছোঁ আমি হ'লে মানে বহু বচন ফাৰ্ষ্ট পাৰ্চনকে বুজাব কিন্তু বহু বচন আমি তাৰপিছত ছেকেণ্ড পাৰ্চন ইউ তুমি হ'ল তই তেখেত হ'ল আপুনি ইউ বুজায় একেটা শব্দই বহুত অৰ্থ বুজায় বহু বচনতো আকৌ কি হয় প্লুৰেল নাম্বাৰটো ইউৱেই হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰটো কি হ'ব তেওঁ সি বহাব পাৰা সি তাই বহাব পাৰা এইটো বহাব পাৰা আৰু কি হ'ল নাম হ'ল যিমানবোৰ নাম আছে নাম নেম হ'ল হ'ব যে মানুহৰ নাম যিটো প্ৰপাৰ নাউন হ'ব নাম সেইটো নামৰ আগত এইটো কি বহিব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তাৰপিছত ইয়াৰে বহু বচন প্লুৰেল নাম্বাৰটো কি হ'ব ডে হ'ল ডে হ'ল তাৰপিছত মই নেমছ লিখি দিছোঁ নেমছ নামবোৰ ধৰা এটাতকৈ বেছি হ'লে নাম ধৰা তপন এণ্ড তৰুণ দুটা যদি আমি কৈ দিওঁ তেতিয়াহ'লে বহু বচন হৈ যাব অৰ্থাৎ বহু বচন নাম বুজাব হ'ব
এটাতকৈ অধিক নাম হৈ গ'লে নেমছ লিখি দিছোঁ যে এটাতকৈ অধিক হৈ গ'লে এইটো আকৌ বহুবচনত যাব এটাই কথা মনত ৰাখিবা যে ফাৰ্ষ্ট পাৰ্চন সদায় ছিংগুলাৰ নাম্বাৰ আই প্লুৰেল নাম্বাৰ উই ছেকেণ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ইউ প্লুৰেল নাম্বাৰ ইয়াত ইমান ডিফেক্ট নাই ইয়াত অসুবিধা নহয় কিন্তু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰটো হি চি ইট নেমিং ৱৰ্ডবিলাক দেই তাৰপিছত ডেটো হৈছে প্লুৰেল নাম্বাৰ ডে আৰু নেমছ মানে এটাতকৈ অধিক নাম বুজিছোঁ আমি কি কৰিব লাগিব এই এম ইজ আৰ আমি কণ্টিনিউৱাছ টেন্সত কৰিব লাগিব কণ্টিনিউৱাছ টেন্সৰ হয় বি ভাৰ্বৰ এম ইজ আৰ ক'ত বহাম চোৱা এতিয়া ইয়াত কি হ'ব আই লগত সদায় কি বহে এম আই এম উই আৰ উই লগত কি বহিব আৰ ইউ লগতো কি বহে আৰ ইউ লগতো কি বহিব আৰ হেল্পিং ভাৰ্ব অৰ্থাৎ বি ভাৰ্ব হি চি লগত কি বহিব ইজ নাম তপন কৰিম ৰহিম চব নাম আৰু ডে লগত কি বহিব আৰ হ'ব তেতিয়াহ'লে ইয়াৰ কোনটো আহিব ইয়াত কোনটো আহিব আৰ আহিব হয় নাই ডে আৰ মেইন ভাৰ্বটো কি আছিলে চোৱাটো মেইন ভাৰ্বটো কি আছিলে ডান্স হ'ল ডান্স আছিলে না এতিয়া কি হ'ব ডেন্স আছিলে এতিয়া কি হ'ব মেইন ভাৰ্বটো ডেন্স আছিলে ডেন্সটো কি হ'ব ডান্সিং ডেন্সিং হ'ল এই মেইন ভাৰ্বটো আছিলে ডেন্স তাৰ লগত আইএনজি যোগ কৰি দিলোঁ ডেন্সিং হৈ গ'ল হ'ল অবজেক্টটো যেনেকৈ আছে এনেকৈ লিখি দিয়া অবজেক্টটো কি আছে নাও হ'ব এতিয়া কি লিখিম আমি ইয়াত 2 নম্বৰ এইটো কি হ'ব এনচুৱেৰ কি লিখিম দে আৰ dancing now অৰ্থাৎ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আমি লিখিলোঁ দে আৰ ডেন্সিং নাও সিহঁতে এতিয়া নাচি আছে নাও মানে এতিয়া সিহঁতে এতিয়া নাচি আছে আৰ ডেন্সিং নাচি আছে হ'ব এতিয়া দ্বিতীয় বাক্যটো চাওঁ আহা দ্বিতীয় বাক্যটোত কি কৈছে দ্য monkeys eat the bananas হ'ল এতিয়া আমাক ইয়াক কি হৈছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত শুদ্ধ কৰিব লাগে হ'ব এতিয়া চোৱা বাক্যটো চেমেই হ'ব নিয়মটো যে ছাবজেক্ট আৰু নাম্বাৰ অনুসৰি আমি প্ৰথম বাক্যৰ গাঁথনিটো মনত পেলাম বাক্যৰ গাঁথনিটো কি আছিলে যে ছাবজেক্ট থাকিব লাগিব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ছাবজেক্ট থাকিব লাগিব আৰু হেল্পিং ভাৰ্ব অৰ্থাৎ বি ভাৰ্বটো থাকিব লাগিব তাৰপিছত মেইন ভাৰ্বৰ লগত আইএনজি যোগ হ'ব লাগিব তাৰপিছত অবজেক্টটো অবজেক্ট হিচাপে থাকিব অবজেক্ট যিয়ে নাথাকক তালৈ ইমান ঘুমোৱাৰ প্ৰয়োজন নাই আমাৰ আগৰখিনা আমাৰ মেইন ভাৰ্বৰ আগৰকেইটাহে মেইন বস্তু গতিকে আমি অবজেক্টটো যেনেকৈ আছে এনেকৈ পাতি দিওঁ কিন্তু আমি ছাবজেক্টটো চাব লাগিব ছাবজেক্টটো কি আছে আৰু সেই ছাবজেক্টটোক লৈ আমি পাৰ্চন আৰু নাম্বাৰ অনুসৰি ছাবজেক্টৰ পাৰ্চনটো কি এই ছাবজেক্টটো কি পাৰ্চনত আছে আৰু কোন নাম্বাৰত আছে তাৰ ওপৰত ভিত্তি কৰি আমি কি কৰিম এই বি ভাৰ্ব এম ইজ আৰক প্ৰয়োগ কৰিম মেইন ভাৰ্বৰ লগত আইএনজি লাগিবই আইএনজি লগোৱাটোতো ইজি আমি বাক্যটোৰ শব্দটোৰ পাছত আইএনজি যোগ কৰি দিম কিন্তু ঘটনাটো ইয়াতে আছে যে এই কৰ্তাটো অৰ্থাৎ ছাবজেক্টটো কোন পাৰ্চনৰ হয় আৰু কি নাম্বাৰত আছে হ'ল
সিঙ্গুলার নাম্বাৰত আছে না প্লুৰেল নাম্বাৰত আছে চোৱা দ্য মাংকিজ মই এতিয়া সাবজেক্টটো কি পাইছো আমি দ্য মাংকিজ পাইছো নহয় দ্য মাংকিজ এটা চোৱা দ্য মাংকিজ এই চাৰ্টখনৰ মতে ক'ত বহিব দ্য মাংকিজটো চাবাচোন ক'ত বহিব এতিয়া দ্য মাংকিজটো চোৱা আমি সাবজেক্টৰ মতে মাংকিজটো ক'ত বহাম চাবা দেই এটা চোৱা মাংকিজ নাম এটা নাম হয় নহয় বান্দৰ জাতিটো কথা কৈছে এটা মাংকিজ আৰু প্লুৰেল নাম্বাৰত আছে এছ লাগি আছে মাংকি নাম কিন্তু মাংকিজ গতিকে এটা চোৱা নেম থকা শব্দটো ক'ত থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ কিন্তু নেমছ অৰ্থাৎ নামটো যেতিয়া বহুবচন হৈ যাব তেতিয়া কি হ'ব এই থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ হৈ যাব হয় নহয় চোৱাচোন নেম ইয়াত মাংকি হলে আমি ক'ত বহালো হয় দা মাংকি হলে ইয়াত বহালো হয় কিন্তু দ্য মাংকিজ হৈ গৈছে প্লুৰেল নাম্বাৰত আছে তেতিয়া ইয়াত বহাম আমি এই ঘৰটোত হয় কি নহয় থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰৰ লগত বি ভাৰ্ব কি বহে আৰ বহে হয় কি নহয় এই আৰ বহে মাংকিজ কি লিখিম আমি আৰ তেতিয়াহ'লে ইয়াত কি লিখিম আমি ইয়াত এই হেল্পিং ভাৰ্বটো আৰে আহিব মাংকিজ আৰ হ'ব মাংকিজ আৰে হ'ব তাৰপিছত মেইন ভাৰ্বটো কি আছিলে মাংকিজ ইট কি আছিলে চোৱা ইট আছিলে ইটৰ আমাৰ আইএনজি লগাই দিম ইটত কি লগাই দিম আইএনজি লগাই দিম ইট হলে মানে কি হ'ব ইটিং কি খাই আছে দা অবজেক্টটো দা বানানা ইয়াত লিখি দিলে হ'ব এতিয়া আমি ইয়াত লিখিম চাবা দুই নম্বৰটো answer the monkey the monkeys বহুবচন এতিয়া বি ভাৰ্ব কি আহিব আমি শিকি আহিলো আৰ আহিব the monkeys are হল মেইন ভাৰ্ব ইট আছে ইটটো কি হ'ব ইটিং আইএনজি লাগি যাব নে মেইন ভাৰ্বৰ লগত তাৰপিছত the bananas the monkeys are eating the bananas বান্দৰে ফলবোৰ অৰ্থাৎ কলবোৰ খাই আছে বান্দৰবোৰে কলবোৰ খাই আছে দুটা প্লুৰেল নাম্বাৰ আছে বানানাস আছে বান্দৰবোৰে কলবোৰ খাই আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আমি বাক্যটো লিখিলো বা শুদ্ধ কৰিলো এতিয়া সি নম্বৰটো চোৱা সি নম্বৰ এনসাৰ সি নম্বৰটো কি হ'ব কোৱাচোন the people watch a game of badminton people হৈছে নাম কিন্তু people কোৱাৰ লগে লগে কি বুজায় বহুবচন বুজাব অৰ্থাৎ মানুহবোৰে people হৈছে এজন মানুহক people বুলি নকয় people ক'লে বহুত মানুহক বুজাব এতিয়া people এটা নাম কিন্তু বহুত মানুহক বুজাই দিয়াৰ লগে লগে আমাৰ এই চাৰ্টখনৰ মতে প্ৰথমতে কি কৰিবা বাক্যৰ গাঁথনিটো তোমালোকৰ মনত থাকিবই লাগিব বাক্যৰ গাঁথনিটো কি হ'ব লাগিব সাবজেক্ট বি ভাৰ্ব এম ইজ আৰৰ আমি কি বহুৱাম তাক মনত পেলাব লাগিব আৰু মেইন ভাৰ্ব লগত আইএনজি থাকিবই হল এতিয়া খেলটো আছে যে এই সাবজেক্টটো কোন পাৰ্চনৰ কোন নাম্বাৰ এতিয়া দা পিপল কৈ দিয়াৰ লগে লগে পিপলটো প্লুৰেল নাম্বাৰ পিপল হদাই কি হয় প্লুৰেল নাম্বাৰ ইয়াত থাকিব থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ দা পিপল the people কি বহিব are the people লগত কি বহিব are
দ্য পিপল ইজ নহয় পিপলটো প্লুৰেল নাম্বাৰ নাম হয় কিন্তু ই হয় প্লুৰেল নাম্বাৰৰ নাম গতিকে আমি সাবজেক্টটো গম পাই গ'লো প্লুৰেল নাম্বাৰ তেতিয়া হেল্পিং ভাৰ্ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ এম ইজ আৰৰ কি বহিব আৰ বহিব হয় কি নহয় চোৱা দ্য পিপল হল কি বহিব হেল্পিং ভাৰ্ব এতিয়া আৰ হল আমাৰ ইয়াৰ মতে কি বহিব এতিয়া দ্য পিপল এইটো চাৰ্টৰ মতে কি হ'ব দ্য পিপল কি বহিব এম ইজ আৰৰ কি বহিব আৰ হল দ্য পিপল আৰ ঠিক তেনেদৰে আমাৰ লিখিম দি পিপল আৰ লিখিলো মেইন ভাৰ্বটো কিছে ৱাটছ আছে আমাৰ ৱাটছ মেইন ভাৰ্বলত কি বহিব আইএনজি যোগ হৈ যাব নে বাইকৰ গাঁথনি মতে তেতিয়াহ'লে ইয়াত কি লিখি দিম আমি ৱাটছিং আইএনজি লগাই দিলো কি লিখিছো এ গেম অফ বেডমিণ্টন ৰাইজে পিপল মানে ৰাইজেও কোৱা হয় দ্য পিপল ৰাইজে বা মানুহবোৰে বেডমিণ্টনৰ এটা খেল উপভোগ কৰি আছে মানুহবোৰে বেডমিণ্টনৰ এটা খেল উপভোগ কৰি আছে হ'ব বাক্যটো এই ধৰণে হ'ব গম পাইছা এতিয়া চাওঁ ডি নম্বৰটো answer this one C মানে কি হল তাই সাবজেক্ট আমি সাবজেক্ট টু সি আছে সাবজেক্টটো কি আছে সি আছে সিটো কি আছিলে ইয়াৰ মতে সিটো চোৱা ক'ত আছে সিটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ আছে সি আছে নাই সি মানে তাই হল তাই এতিয়া ইয়াত সিটো বহাম তাই হল তাইৰ লগত কি বহিব এম ইজ আৰৰ কি বহিব সি ইজ হল এতিয়া যে সি ইয়াত লিখি দিওঁ আমাৰ সি ইয়াত যদি লিখি দিওঁ সি লগত কি বহিব বি ভাৰ্বৰ হেল্পিং ভাৰ্ব এম ইজ আৰৰ ইজ বহিব হ'ব তেতিয়াহ'লে আমি কি বহাম ইয়াত সি ইজ হল তাৰপিছত মেইন ভাৰ্বটো কি আছে ৰান আছে ৰানত যেতিয়া আইএনজি লগাই দিম ডবল এন হৈ যাব ৰানিং হ'ব এইটো নিয়ম যে সিঙ্গল এন নলয় ডবল এন লগাইহে আইএনজি লগাব লাগে ৰানিং ইন দা ফিল্ড লিখি দিলেই হ'ল এতিয়া ইয়াতে আমি বাক্যটো লিখি দিছি যে সি লগত কি বহিব হেল্পিং ভাৰ্ব এম ইজ আজৰ ইজ বহিব ৰানিং আৰ ইউ ডবল এন আই এন জি running in the field তাই ফিল্ডত দৌৰি আছে তাই পথাৰত দৌৰি আছে হ'ব এই ধৰণৰ বাক্যটো লিখিব এতিয়া ই নম্বৰটো চোৱা ৰাজু প্লে ফুটবল উইথ হিজ ফ্ৰেণ্ডছ নাও ইয়াক আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত বাক্যটো লিখিব লাগে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিবলৈ যাওঁতে আমি প্ৰথমতে কি কৰিব লাগিব বাক্যৰ গাঁথনিটো মনত পেলাব লাগিব বাক্যৰ গাঁথনিটো কি আছিলে সাবজেক্ট থাকিব হয় কি নহয় সাবজেক্ট এস বি ভাৰ্ব এম ইজ আৰ এই বি ভাৰ্বৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ফৰ্মটো হৈছে এম ইজ আৰ বি ভাৰ্বৰ প্ৰেজেন্ট টেন্সৰ ফৰ্মত
হল এম ইজ আৰ মেইন ভাৰ্ব আইএনজি বহিব তাৰপিছত অবজেক্টটো যিয়ে নাথাকক আমাৰ খেলটো হ'ব ইয়াত যে আমি ক'ত শুদ্ধ কৰিব লাগে যে সাবজেক্ট আৰু নাম্বাৰ অনুসৰি সাবজেক্টটোৰ পাৰ্সন আৰু নাম্বাৰ অনুসৰি এম ইজ আৰ লিখিম হেল্পিং ভাৰ্ব আৰু মেইন ভাৰ্বটো আইএনজি লগাই দিম চোৱা ৰাজু আছে ইয়াত কি আছে ৰাজু আমি ৰাজুটো সাবজেক্ট লিখি দিলো ৰাজু সাবজেক্ট হল ৰাজু সাবজেক্ট লিখিলো এটা সাবজেক্টটো কোন পাৰ্সন কোন নাম্বাৰ তো ইয়াত ওলা হ'ব এইটো চোৱা চাৰ্টখন পাৰ্সন ফাৰ্ষ্ট পাৰ্সন সেকেন্ড পাৰ্সন থাৰ্ড পাৰ্সন মই কৈছো যে সিঙ্গুলাৰ নাম্বাৰ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰত নাম থাকিলে ৰাজুটো নাম হয় নে নহয় নাম থাকিলে ৰাজু যদি নাম থাকে তে নামটো কি হ'ব থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হ'ব ৰাজুটো নাম হয় কিনে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰত বি ভাৰ্বৰ এম ইজ আৰৰ বি ভাৰ্বৰ এম ইজ আৰৰ কি বহিব ইজ বহিব ৰাজু ইজ হল মনত হ'ব লাগিব যে ৰাজু ইজ তেতিয়াহ'লে আমি ইয়াত লিখিম ৰাজু ইজ হয় কি নহয় প্লে লগত আমাৰ আইএনজি লগাই দিয়ে প্লেইং হৈ যাব প্লে মেইন ভাৰ্বটো প্লেইং হ'ব ইয়াত কেনেকৈ শুদ্ধ কৰিম চোৱা আমি ই নম্বৰটো এনেকৈ লিখিম এনচুৱেৰ ৰাজু হল হেল্পিং ভাৰ্ব কি বহাম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্যৰ গাঁথনিত সাবজেক্ট ৰাজু তাৰ লগত কি বহিব সাবজেক্ট ৰাজু আৰু ৰাজু হৈছে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ তাৰ লগত বহিব ইজ কাৰণ নাম হয় হ'ব প্লে কি হৈ যাব প্লেইং হল অবজেক্টটো যেনেকৈ আছে এনেকৈ বহাই দিয়া অবজেক্ট হৈছে ফুটবল হল উইথ হিজ ফ্ৰেণ্ডছ নাও হল ৰাজুৱে বৰ্তমান তেওঁৰ বন্ধুৰ লগত ফুটবল খেলি আছে ৰাজুৱে বৰ্তমান তেওঁৰ বন্ধুবৰ্গৰ লগত ফুটবল খেলি আছে বাক্যটো আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত এই ধৰণে লিখিলো হ'ব আজিলৈ হ'ব যদি তোমালোকে এই ধৰণে বুজাওঁতে বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু সুধিবলগীয়া যদি কিবা থাকে কমেণ্টত জনাবা যদি মোৰ এই চেনেলটো ভাল পাইছা তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'বা যাতে মোৰ লগত সংযোগ হৈ থাকা আৰু সময়মতে নটিফিকেশ্যনো পাই থাকিবলৈ বেল আইকনটো টিপি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও মোৰ লগত সংযোগ হৈ থাকে আজিলৈ হ'ব তোমালোকৰ এই যাত্ৰা সুখময় হওক আনন্দময় হওক ধাপে ধাপে আগুৱাই যোৱা তাৰে আশাৰে বাই